নমস্কাৰ বন্ধু বান্ধৱীসকল মই মায়া স্বাগতম জনাইছো আপোনালোকক মায়াৰ আসামিজ কিচেনলৈ বন্ধু বান্ধৱীসকল আপোনালোক কেনে আছে নিশ্চয় ভালে কুশলে আছে মোৰো ভালেই আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা নতুন ৰেচিপি লৈ আৰু এই ৰেচিপিটো হৈছে ছাগলী মাংসৰ ৰেচিপি আৰু এই ৰেচিপিটো বনাবলৈ খুবেই কম সময়তে বনাই আপোনালোকে ৰেডি কৰিব পাৰিব আপোনাৰ ঘৰত যদি আলহী আহিছে আপোনালোকে খুব ঝটফটকে এই ৰেচিপিটো খুবেই সোৱাদ লগাকে ৰান্ধিব পাৰিব তেবলক সময় খৰচ নকৰি ভিডিওটো আৰম্ভ কৰো আপোনালোকলৈ অনুৰোধ থাকিল আপোনালোকে ভিডিওটো যাতে শেষলৈকে চাই আৰু এয়া মই প্ৰথমতে এটা কুকাৰ লৈছো কুকাৰটো গৰম হোৱাৰ পিছত মই ইয়াত দি দিছো সৰিয়হৰ তেল 3 টেবুল চামুচ মান দিছো তেলখিনি অকমান গৰম হোৱাৰ পিছত জিৰা আৰু দুটা তেজপাত দি দিছো আৰু এয়া শুকান গৰম মছলা লং ইলাচি দালচিনি দি দিছো অলপ লৰাই প্লাই ভাজি লৈছো অকমান যেতিয়া ধুনিয়া গোন্ধ এটা ওলাব তেতিয়া মই পিয়াজ দিছো পিয়াজ ইয়াত মই 3টা ডাঙৰ সাইজৰ দিছো এনেকে সৰু টুকুৰাকে কাটি বলাই দিছো পিয়াজখিনি ধুনিয়াকে মই ভাজি লম পিয়াজখিনি যেতিয়ালৈকে গোলপীয়া কালাৰ এটা আহিব তেতিয়ালৈকে মই ভাজি লম পিয়াজখিনি ভালদৰে ভাজি হৈ গৈছে এতিয়া মই নহৰু দি দিছো নহৰুখিনি মই পেষ্ট বনাই দিছো 2 চামুচ নহৰু আৰু আদাৰ পেষ্ট মই দিছো এতিয়া গুটেখিনি মই ভালদৰে ভাজিম যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো গুছি না যায় আৰু এই মছলাখিনি যেতিয়া ভালদৰে ভাজা হয় তৰকাৰী সোৱাদটো দুগুণ বাঢ়ি যায় খুব ধুনিয়াকৈ ভাজি হৈ গৈছে এতিয়া মই ধুই থোৱা মাংসখিনি দি দিছো ইয়াত 3 পোৱা মাংস আছে মাংসখিনি ভালদৰে ধুই প্লাই মই পানীখিনি টুকি লৈছিলো আৰু এতিয়া মই দি দিছো ভালদৰে লৰাই দিছো যাতে পিয়াজ নহৰুৰ পেষ্টটো মাংসখিনিৰ লগত ধুনিয়াকৈ মিহলি হৈ যায় আৰু এনেকৈ অলপমান টাইম লৰাই দিব লাগিব এতিয়া মই হালধি দি দিছো 1 চামুচ দি দিছো কাশ্মীৰী লাল মিৰ্চ পাউডাৰ কালাৰটোৰ কাৰণে দিছো আকৌ ভালদৰে লৰাই দিছো খুব ধুনিয়াকৈ মিলি গৈছে আৰু এতিয়া চাওক মই ইয়াত দি দিছো এয়া মই জিৰা পাউডাৰ দিছো 1.5 চামুচ আৰু ধনিয়া পাউডাৰো 1.5 চামুচ দি দিম ছাগলী মাংসত অকমান মছলা হলে খাবলৈ ভাল লাগে আৰু এয়া ধনিয়া জিৰা মছলা মই ঘৰতে গুৰি কৰি থোৱা মছলা আছিল আপোনালোকে এনেকৈ গুৰি কৰি থব পাৰে আৰু পিছত তৰকাৰীত ব্যৱহাৰ কৰিব পাৰে এটো খাবলৈ খুবেই সোৱাদ লগা হয় এটো শুকানকে মই গুৰি কৰি থোৱা আছিল আৰু এয়া মই সোৱাদ অনুসৰি নিমখ দিছো আকৌ এবাৰ ভালদৰে লৰাই দিছো আৰু চাওকচোন দেখিবলৈ খুবেই ধুনিয়া লাগিছে এতিয়া এনেকৈ 2 মিনিট মান মই গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ প্লাই উতলাই লৈছিলো যাতে মাংসখিনিৰ পৰা পানীখিনি ৰিলিজ হয় আৰু দেখা পাইছে ধুনিয়াকৈ পানী ওলাই আহিছে এতিয়া মই কুকাৰৰ ঢাকনটো বন্ধ কৰি দিম বন্ধ কৰি প্লাই মই 5 মিনিট ৰান্ধি লম মিডিয়াম ফ্লেমতে আৰু 5 মিনিট পিছত চাওক মই ঢাকনটো খুলিছো আৰু দেখাত এনেকুৱা লাগিছে মাংসখিনি বনাই হৈ গৈছে কিন্তু নাই হোৱা মছলাখিনিহে খুব ধুনিয়াকৈ ৰান্ধিছো আৰু এয়া চাওক জুল নিচিনা যে ওলাইছে এয়া হৈছে মাংসৰ পৰা ওলোৱা পানী আৰু পিয়াজ নহৰুৰ যেটো অকমান ৰস থাকে সেইখিনি ধুনিয়াকৈ ওলাইছে আৰু দেখিবলৈ খুবেই ধুনিয়া লগা হৈছে কিন্তু মাংসখিনি সিজা নাই দেখাত লাগিছে মাংসখিনি হৈ গৈছে এতিয়া মই ইয়াত দিছো এটা মোৰ স্পেশাল ইনগ্ৰেডিয়েন্টস এটো হৈছে ধনিয়া আৰু জিৰা মই কেঁচাকৈ পিছি লৈছিলো আৰু হেতু দিয়াৰ লগে লগে মাংসৰ সোৱাদটো মাংসৰ ফ্লেভাৰটো বহুতেই বেছি হাই হৈ যায় আপোনালোকে এনেকৈ বনাই চাব খুব ভাল লাগিব আৰু এনেকৈ আৰু 2-3 মিনিট মই ৰান্ধি লৈছো পানী দিয়া নাই এতিয়ালৈকে আৰু পানী নিদিয়াকৈ দেখিছেনে কিমান ধুনিয়াকৈ জুল ওলাইছে এতিয়া মই 1 কাপ জোখৰে পানী দিছো আৰু মই পানী কমকৈ দিছো কিয়নো মই মিডিয়াম ফ্লেমত 1 সিটি আহাৰ পিছত 10 মিনিটৰ পৰা 12 মিনিট লৈকে মই মাংসখিনি ৰান্ধি লম আৰু এয়া চাওক মই দি দিছো চৰ্বিখিনি প্ৰথমতে দিয়া নাছিলো গলি যাব বুলি এতিয়া দি দিছো এতিয়া দি এনেকৈ এবাৰ লৰাই দিছো আৰু মাংসখিনি খুব ধুনিয়াকৈ উতলো আহি গৈছে এতিয়া মই প্ৰেসাৰ কুকাৰৰ ঢাকনটো লগাই দিম লগাই প্লাই প্ৰথমতে 1 সিটি আহালৈকে ৰান্ধি লম তাৰ পিছত মই লো টু মিডিয়াম হিটত 10 মিনিটৰ পৰা 12 মিনিটলৈকে ৰান্ধি লম আৰু 12 মিনিটৰ পিছত যেতিয়া প্ৰেসাৰ কুকাৰৰ প্ৰেসাৰটো গুছি গৈছে মই আপোনালোকক চাওক কুকাৰৰ ঢাকন খুলি দেখুৱাইছো আৰু ইতিমধ্যে মাংসখিনি খুব ধুনিয়াকৈ ৰান্ধা হৈ গৈছে বইল হৈ গৈছে আৰু জুলখিনিটো দেখি আপোনালোকে গম পাইছে মাংসখিনি দেখিবলৈ যিমান সোৱাদ লগা হৈছে খাবলৈ সিমানেই সোৱাদ লগা হ'ব বুলি আৰু এয়া মই গৰম মছলা দিছো গৰম মছলা দি আৰু 2 মিনিট মই উতলাই লম তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু
নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনটো প্ৰথমতে পাই যায় লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ' আৰু যদি মোৰ এই পদ্ধতিত বনাই চাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব শ্বেয়াৰ কৰিব বন্ধু বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত আৰু এয়া মোৰ মাংসখিনি বনাই হৈ গৈছে আপোনালোকক মই প্লেটিং কৰি দেখুৱাইছোঁ আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু দেখিবলৈও খুবেই ধুনীয়া হৈছে খাবলৈও খুবেই সোৱাদ লগা হৈছিলে আপোনালোকে ৰুটি পৰঠা বা ভাতৰ লগত খাব পাৰে আৰু এইটো জোলটো খুব ধুনীয়া লাগিছে দেখিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ সন্মুখত লৈ আপোনালোকে ভালে থাকিব সুস্থ থাকিব আৰু মোৰ ভিডিঅ'বিলাকক সহায় সহযোগ কৰিব আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো কমেণ্টেই মোক খুব এনকাৰেজ কৰে নতুন নতুন ভিডিঅ' বনাবলৈ তেনেহ'লে আজিলৈ ইমানেই নতুন ভিডিঅ' লৈ আকৌ আহিম জয় আই অসম